নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল পুনৰ এজাক বৰষুণতেই হাহাকাৰময় অৱস্থা গুৱাহাটীত দুপৰীয়া 2মান বজাৰ পৰা হোৱা এজাক ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ শংকিত হৈ পৰিছে মহানগৰবাসী ধাৰাসাৰ বৰষুণৰ বাবে বিশেষকৈ ৰুক্মিণী গাঁৱত পুনৰ কৃত্ৰিম বানৰ সৃষ্টি হোৱা তীব্ৰ যানজঁটৰ সৃষ্টি খানাপাৰাৰ পৰা গণেশগুৰি অভিমুখী বাহন আবদ্ধ হোৱাৰ লগতে গণেশগুৰিৰ দিশৰ পৰা খানাপাৰালৈ যোৱা যান-বাহনো তীব্ৰ যানজঁটৰ কবলত পৰিছে আনকি জোৰাবাটতো হোৱা কৃত্ৰিম বানত আবদ্ধ হৈ পৰে বহু যান-বাহন এতিয়া বৰষুণ মানেই মহানগৰবাসীৰ বাবে এক বিভীষিকা স্বৰূপ হৈ পৰিছে এয়া গুৱাহাটীৰ দৃশ্য দেখুৱাইছো আজি পুনৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বান আৰু জিএছ ৰোড এক প্ৰকাৰ অচল হৈ পৰিছে গণেশগুৰিৰ পৰা একেবাৰে খানাপাৰালৈ ইফালে জোৰাবাট পৰ্যন্ত সম্পূৰ্ণ জিএছ ৰোড অচল হৈ পৰা দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে কৃত্ৰিম বান ঠায়ে ঠায়ে ভূমিস্খলন ঠায়ে ঠায়ে তীব্ৰ যানজঁট এই তিনিটা দৃশ্যই সেই কথাবোৰ প্ৰতিমান কৰিছে কেনেধৰণৰ এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে গুৱাহাটী মহানগৰীত ইয়াৰ মাজতে পুনৰ ইউএছটিএমৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ইউএছটিএমে পুনৰ পাহাৰ কাটি নিৰ্মাণ কৰিছে মেডিকেল কলেজ নিৰ্মাণৰ পাছত বৃদ্ধি হৈছে কৃত্ৰিম বান শীঘ্ৰে বিষয়টোক লৈ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে জোৰাবাটৰ বানক লৈ সোণাপুৰত মুখ্যমন্ত্ৰীৰ এই মন্তব্য যোৱা 5-6-10 বছৰত মেঘালয়ৰ কাষত বা আমাৰ অসম মেঘালয় সীমান্তত অত্যন্ত নিৰবিচ্ছিন্নভাৱে পাহাৰ কাটি থকা হৈছে আপোনালোকে যদি এতিয়া ইউএছটিএমত যায় দেখিব যে মেডিকেল কলেজ এখন বনোৱাৰ কাৰণে তেওঁলোকে ডাঙৰ পাহাৰ ভাঙি পুৰা সমান কৰি দিছে ফলত গুৱাহাটীলৈ আগত মেঘালয়ৰ পানী নামি আহোঁতে 2 ঘণ্টা সময় লাগিছিল তেতিয়ালৈকে গুৱাহাটীৰ বৰষুণৰ পানীখিনি ওলাই গৈছিলে এতিয়া একেলগে দুইটা পানী সমাবিষ্ট হয় তাৰ উপৰিও এতিয়া যদি নংপু বা আন জায়গাতো বৰষুণ হয় গুৱাহাটীত বৰষুণ নহলেও বানপানী হোৱাৰ এটা পৰিৱেশ হৈছে ই আমাৰ কাৰণে এটা জটিল প্ৰত্যাহ্বান ইয়াক কেনেকৈ সমাধান কৰিব পাৰি কেনেকৈ সমাধান কৰাৰ চেষ্টা কৰিব পাৰি তাৰ বিষয়ে আমি নতুনকৈ চিন্তা কৰিব লাগিব কাৰণ গুৱাহাটীৰ যিবিলাক নলা নৰ্দমা তাক আমি গুৱাহাটীৰ পানীৰ কাৰণে বনাইছিলোঁ নংপু বা আন ওপৰৰ পানীৰ কাৰণে আমি ইয়াক কেতিয়াও নিৰ্মাণ কৰা নাছিলোঁ মুখ্যমন্ত্ৰীৰ এই বক্তব্য সমান্তৰালভাৱে গুৱাহাটী মহানগৰীত বৰ্তমান কেনেকুৱা অৱস্থা সেয়া জনাব আমাৰ সাংবাদিক ভাস্কৰ শইকীয়াই ভাস্কৰ বৰ্তমান আপুনি ক'ত আছে পৰিৱেশ চাব বিচাৰিছোঁ নিশ্চয়কৈ প্ৰাঞ্জল এজাক বৰষুণতেই মহানগৰী যেন জলমগ্ন হৈ পৰিলে মই বৰ্তমান উপস্থিত হৈছোঁ পাঞ্জাবাৰীৰ যি পথ জিএছ ৰোড পাঞ্জাবাৰী সংযোগী যি পথ আছে সেই পথত মই বৰ্তমান উপস্থিত আছোঁ মোৰ সতীৰ্থ ইতিমধ্যে পৰিৱেশ দেখাইছে এজাক বৰষুণতেই এনেদৰে কিন্তু এককাল পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে এআঁঠু পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে যিসকল যাত্ৰী এইফালে দিয়া হৈছিল বা যিসকল দুচকীয়া চাৰিচকীয়া বাহন আৰোহীসকলে এইফালে দিয়া হৈছিল তেওঁলোকে যথেষ্ট বিপদত পৰা পৰিলক্ষিত হৈছে নিশ্চয়কৈ ক'ব লাগিব যে প্ৰাঞ্জল এজাক যিহেতু বৰষুণ দিছিল প্ৰায় 10-15 মিনিটৰ বাবে অহা এজাক বৰষুণৰ ফলতে কিন্তু গুৱাহাটী মহানগৰীৰ এনেকুৱা অৱস্থা ইতিমধ্যে মুখ্যমন্ত্ৰীও এই বিষয়তে তেওঁলোকে মন্তব্য আগবঢ়াইছে যিসকল যি মেঘালয়ৰ পৰা অহা পানীৰ কথা তেওঁ ইতিমধ্যে অৱতাৰণা কৰিছে কিন্তু ক'ব লাগিব যে সঁচাকৈ এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ এনেকুৱা ধৰণৰ অৱস্থা সঁচাকৈ বিপদজনক গুৱাহাটী মহানগৰবাসীৰ কাৰণে আমি যিসকল লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ এজাক বৰষুণতে এনেকুৱা ধৰণৰ অৱস্থা গুৱাহাটী মহানগৰীত পাঞ্জাবাৰীত আগৰ পৰিৱেশৰ লগত এতিয়া নিমিলে হয় হয় কি ক'ব বিচাৰিছে দেখিছে কি অৱস্থা হৈছে মানুহৰ এনেকুৱা অৱস্থাত কি কৰিব এতিয়া চৰকাৰে কি কৰিব কি নকৰে কিন্তু আমাৰো কিছু দুখ আছে জেগাই যে আমি ড্ৰেইনবিলাক আমি কিয় বন্ধ কৰোঁ কিহৰ কাৰণে বন্ধ হয় এইখিনি পানীয়ে ড্ৰেইনে ওলাই যোৱা সম্ভৱ নহয় বাৰু কিন্তু কথা হ'ল কি সেই জাবৰ যে পেলাওঁ প্লাষ্টিক পেলাওঁ সেই ড্ৰেইনবিলাকৰ কিন্তু কিছু কৰে অন্ততঃ 5% হ'লেও সেইখিনিত কমিলেহেঁতেন কিন্তু সেই বস্তুটো আমি চাব লাগে আচলতে চিন্তা কৰিব লাগে আমি আৰু দ্বিতীয় কথা এইখিনি পানীটো এতিয়া কি ক'ম এতিয়া এইটো আজিৰ কথা নহয় আজি বহুত বছৰৰ পৰা ধৰি দেখি আহিছোঁ লাহে লাহে বেছিহে হৈ আহিছে এতিয়া চৰকাৰে কেনেকুৱা ধৰণে চিন্তা চৰ্চা কৰে কিন্তু 10 মিনিট 15 মিনিট বৰষুণ দিয়াৰ পিছতে কিন্তু মহানগৰীত এনেকুৱা ধৰণৰ অৱস্থা পূৰ্বতে এনেকুৱা ধৰণৰ অৱস্থা হোৱা নাছিল কিন্তু এতিয়া সেইটো কাৰণে ড্ৰেইনবিলাকৰ প্ৰপাৰ চাইণ্টিফিকেলি যিটো পানীটো ওলাই যোৱাৰ যিটো ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাটো হোৱা নাই আচলতে সেইটো কাৰণে হৈছে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিব লাগে ইঞ্জিনিয়াৰবিলাকৰ যিবিলাকে ইঞ্জিনিয়াৰ আছে বা হেৰি আছে তেওঁলোকৰ কিছু পৰামৰ্শ ল'ব লাগে আচলতে গ্ৰুপত বহি মিটিং কৰি ক'ত কেনেকৈ কি কৰিব লাগে গোটেইখিনি ষ্টাডি কৰিব লাগে আচলতে সেইটোৱে
ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সতীৰ্থ পৰিৱেশ দেখিবলৈ অনুৰোধ কৰিছোঁ যে আপুনি দেখিবলৈ পাইছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে দেখিবলৈ পাইছে যেনে সাগৰ সদৃশ ঢৌ ইয়াতো উঠা পৰিলক্ষিত হৈছে যে এজাক বৰষুণৰ ফলতে কিন্তু গুৱাহাটী মহানগৰীত এনেকুৱা ধৰণৰ অৱস্থা হৈছে। এজাক বৰষুণতে এনেদৰে সাগৰ সদৃশ ঢৌৰ সৃষ্টি হৈছে আৰু পানীৰ সৃষ্টি হৈছে সাগৰ সদৃশ। আৰু যদি আনফালে যদি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে যদি লক্ষ্য কৰে তেতিয়াহ'লে দেখা পোৱা যাব যে যিসমূহ বা দুচকীয়া বা চাৰিচকীয়া বাহন আছে সেই বাহনসমূহো কিন্তু যথেষ্ট কষ্টৰে আহিবলগীয়া হৈছে। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, যথেষ্ট অসুবিধা बहुत मुश्किल हो रहा है जाने के लिए यहाँ से। হয়, তেওঁলোকে মন্তব্য কৰিছে যে বহুত অসুবিধাৰ সৃষ্টি হৈছে, এইফালে যাবলৈ কাৰণে তেওঁলোকে অসুবিধা পাইছে। আৰু সঁচাকৈ যে গুৱাহাটী মহানগৰ যিসকল ইয়াত বাসিন্দা আছে বা যিসকলে গুৱাহাটী মহানগৰত বৰ্তমান আছে তেওঁলোকে হয়তো অনুভৱ কৰিব পাৰিছে যে এজাক বৰষুণৰ ফলত গুৱাহাটী মহানগৰ এনে অৱস্থাৰ ফলত তেওঁলোকে কিমান অসুবিধাৰ তেওঁলোকৰ সৃষ্টি হৈছে। ভাস্কৰ আকৌ সুধিছোঁ, এই স্থানখিনি কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ সন্মুখৰ স্থান নেকি 6 মাইলৰ? হয় হয় হয়, নিশ্চয়কৈ প্ৰাঞ্জল। আমি যদি দেখুৱাবলৈ সক্ষম হওঁ, মোৰ যদি সতীৰ্থই দেখুৱাই লগতে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ যি মহাবিদ্যালয়খন আছে মহাবিদ্যালয়খন কিন্তু বৰ্তমান বন্ধ অৱস্থাত থকা দেখিবলৈ পোৱা গৈছে। আচলতে এই মহাবিদ্যালয়ৰ ওচৰ পাজৰ যিখিনি অঞ্চল এই অঞ্চলখিনিত আচলতে এক যি জলমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে, 1 আঁঠুতকৈ বেছি ইয়াত পানী হোৱা দেখিবলৈ পোৱা গৈছে। আচলতে সঁচাকৈ এনেদৰে যদি গুৱাহাটী মহানগৰ এজাক বৰষুণতে যদি পানী হয়, এনেদৰে জলমগ্ন হৈ পৰে, ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব অৱস্থা হ'ব আচলতে সকলোৱে অনুভৱ কৰিব পাৰিব। কালি আমি দেখিছিলোঁ গুৱাহাটীৰ জলমগ্ন হাতীগাঁৱত এখন পানী অচল হৈ পৰিছিল, পানীত উপঙি আছিল এখন গাড়ী। এতিয়া আমি দেখিছোঁ 6 মাইলৰ এই স্থানত পানী ফালি ফালি গাড়ী আগবাঢ়ি গৈ আছে। পানী অচল হৈ পৰাৰো পূৰ্ণ আশংকা আছে এইখিনি স্থানত। হয়, নিশ্চয়কৈ প্ৰাঞ্জল। যিহেতু এনেদৰে গাড়ীসমূহ অহা যোৱা কৰিছে, যি আপুনি যদি দেখুৱাবলৈ সক্ষম হওঁ, আমি যদি দেখুৱাবলৈ সক্ষম হওঁ, যি গাড়ীৰ আধালৈকে কিন্তু পানী ইয়াত হোৱা পৰিলক্ষিত হৈছে। এনেদৰে কিন্তু বাহনসকল দুচকীয়া বাহন বা চাৰিচকীয়া বাহনসমূহ কিন্তু এনেদৰে অহা যোৱা কৰি থকা পৰিলক্ষিত হৈছে। তেওঁলোকৰ বিকল্প ব্যৱস্থা নাই। তেওঁলোক হয়তো কৰ্মৰ পৰা ঘৰলৈ আহিছে বা কৰ্মস্থানৰ পৰা ঘৰলৈ আহিছে, নতুবা তেওঁলোকে কৰ্মস্থানলৈ গতি কৰিছে। কিন্তু যিসকল ছাত্ৰ ছাত্ৰী আহিছে বিদ্যালয়ৰ পৰা ঘৰলৈ, তেওঁলোকে কিন্তু এই সময়ত ঘৰলৈ উভতি যাবই লাগিব। নিশ্চয়কৈ তেওঁলোকৰ কাৰণে এইটো এটা ডাঙৰ বিষয়। কিন্তু এটা কথা ক'ব লাগিব, যদিহে তেওঁলোকে এনেদৰে অহা যোৱা কৰে বা যিসমূহ গাড়ী এফালে দুচকীয়া চাৰিচকীয়া বাহনসমূহ যদি অহা যোৱা কৰে তেতিয়াহ'লে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। যিসমূহ বিলাসী বাহন আছে বা যিসমূহ বাহন আছে সেই বাহনসমূহ বিকল হোৱা পৰিলক্ষিত হয়। আৰু লগতে আন এটা কথা উত্থাপন হৈছে, দুৰ্যোগ প্ৰশমন বিভাগ ক'ত? ৰুক্মিণী গাঁৱত SDRF এখন নাও দিছে, কিন্তু এই স্থানত SDRF বাহিনী ক'ত? সেই প্ৰশ্নবোৰো সমান্তৰালভাৱে উত্থাপন হৈছে। এয়া একাংশ বিষয়া অথবা মন্ত্ৰী বিধায়ক তেওঁলোকৰ বাহনো এস্কৰ্ট লৈ আগবাঢ়ি গৈছে পানী ফালি ফালি। মুঠতে এক হাহাকাৰ অৱস্থা গুৱাহাটীত। আকৌ এবাৰ তীব্ৰ যান জঁটৰো সৃষ্টি হৈছে। গুৱাহাটীৰ কেইবাটাও প্ৰান্তত এই যান জঁট দেখা গৈছে। এগৰাকী ছাত্ৰীক দেখুৱাইছে, হয়তো মহাবিদ্যালয়ৰ পৰা আহিছে ভাস্কৰ, স্কুটি ঠেলি ঠেলি আহিবলগীয়া হৈছে তেওঁ। হয়, নিশ্চয়কৈ এনেদৰে দেখা পোৱা গৈছে যে বিদ্যালয়ৰ পৰা বা মহাবিদ্যালয়ৰ পৰা যিসমূহ ছাত্ৰ ছাত্ৰী আহিছে, ছাত্ৰ ছাত্ৰীসকলেও কিন্তু এনেদৰেই তেওঁলোকৰ তেওঁলোকৰ পানীৰ মাজে তেওঁলোকে এনেদৰে স্কুটি ঠেলি আহিবলগীয়া হৈছে। যিহেতু ছাত্ৰীসকল বা ছাত্ৰসকলে বিদ্যালয়ৰ পৰা এই সময়ত ঘৰলৈ উভতি আহিছিল বা 3 বজাৰ পৰা 4 বজাৰ ভিতৰত তেওঁলোকৰ বিদ্যালয় ছুটি হৈছিল। তাৰপিছতে কিন্তু তেওঁলোকে এনেদৰে ঘূৰি অহা দেখিবলৈ পোৱা গৈছে। কিন্তু এনেদৰে তেওঁলোকে পানীৰ মাজেৰে পানী ফালি ফালি তেওঁলোকে স্কুটি লৈ অহা দেখিবলৈ পোৱা গৈছে, স্কুটি ঠেলি ঠেলি তেওঁলোকে অহা দেখিবলৈ পোৱা গৈছে। আমি যদি সম্ভৱ হয় আমি ছাত্ৰীগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম যিহেতু যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। তেওঁ বৰ্তমান এনেদৰে আহি আছে। যদি আনফালে আমি যদি দেখুৱাবলৈ সক্ষম হওঁ, কিন্তু বিদ্যালয়সমূহৰ যিসমূহ গাড়ী আছে সেইসমূহ এনেদৰে আহিছে। যি যাত্ৰী কঢ়িওৱা বাহনসমূহ আছে সেই যাত্ৰী কঢ়িওৱা বাহনসমূহ তেনেদৰে অহা দেখিবলৈ পোৱা গৈছে। কিন্তু আচলতে এটা বৃহৎ প্ৰশ্ন, এই ঠাইখিনিত বিশেষকৈ ইমান পানী হোৱাৰ পিছতে, 1 আঁঠুতকৈ অধিক পানী হোৱাৰ পিছতে কিন্তু কোনো বিভাগৰ লোক ইয়াত উপস্থিত নাই। দুৰ্যোগ প্ৰশমন বিভাগে হওক বা NDRF SDRF বাহিনীৰ এখন নাও হ'লেও তেওঁলোকে ইয়াত প্ৰদান কৰিব লাগিছিল, যাতে ছাত্ৰ ছাত্ৰীসকল বা বিদ্যালয়ৰ পৰা অহা সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকল যাতে ঘৰলৈ সুস্থভাৱে তেওঁলোকে যাব পাৰে, ঘৰলৈ যাতে সুন্দৰকৈ তেওঁলোকে অহা যোৱা কৰিব পাৰে। আচলতে ইয়াত কোনো তেনেকুৱা ধৰণৰ বিশেষ ব্যৱস্থা কৰা দেখিবলৈ পোৱা নাই। আৰু এটা কথা নিশ্চয়কৈ ক'ব লাগিব প্ৰাঞ্জল, এই ঠাইখিনিত বিশেষকৈ যদি আপুনি লক্ষ্য কৰে তেতিয়াহ'লে দেখা পোৱা যাব যে এই ঠাইখিনিত কিন্তু পুলিচ প্ৰশাসনৰ কোনো ব্যক্তি বৰ্তমানলৈকে উপস্থিত নাই। তেওঁলোকে কোনো ধৰণৰ যান বাহন কণ্ট্ৰল কৰা দেখিবলৈ পোৱা নাই, যান বাহনসমূহ নিয়ন্ত্ৰণ কৰা দেখিবলৈ পোৱা নাই। আচলতে এইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছে। আচলতে এনেদৰে বানপানীৰ সময়ত জনতাক দুৰ্ভোগ ভোগাবলৈকে তেওঁলোক আছে নেকি, বা যি জনতাই দুৰ্ভোগ ভুগিছে সেইসমূহৰ পৰা তেওঁলোকে আচলতে আঁতৰি যাবলৈ তেওঁলোকে সুবিধা হ'বনে নহয়, বা তেনেকুৱা ধৰণৰ বহু প্ৰশ্ন ইয়াত অহা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ছাত্ৰীগৰাকী আহি ইয়াত উপস্থিত হৈছে। তেওঁ এনেদৰে স্কুটি ঠেলি ঠেলি যিহেতু আহিছে, তেওঁ যথেষ্ট ভাগৰ লাগিছে। আমি তেওঁৰ পৰাও জানিম, তেওঁৰ মন্তব্য ল'বলৈ যত্ন কৰিম, আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম। বাইদেউ, আপুনি যদি অলপমান স্কুটিখন ছাইডলৈ দিয়ে তেতিয়াহ'লে আমি অকণ কথা পাতিব বিচাৰিম।
হয় আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম যদি তেওঁ এনেদৰে আহিছে তেওঁ বহুত কষ্ট কৰি পেলাই অহা দেখিবলৈ পোৱা গৈছে আমি তেওঁৰ পৰা জানিম যেতিয়া আমি বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট কষ্ট কৰি আপুনি এনেদৰে আহিছে বিদ্যালয় ছুটি হৈছে গুৱাহাটীত এনেকুৱা এটা অৱস্থা বিদ্যালয়ৰ পৰা আহিলেও এনেদৰে কিন্তু পানীৰ মাজেৰেহে বৰ্তমান আহিবলগীয়া অৱস্থা হৈছে কি ক'ব বিচাৰিব চৰকাৰ প্ৰশাসনলৈ এইটো ষ্টেটটো একচুৱেলি বহুত বেয়া কথা হৈছে কাৰণ কি আমি ইমান দূৰৰ পৰা কষ্ট কৰি স্কুলৰ পৰা কলেজৰ পৰা আহোঁ এণ্ড এনেকুৱা এটা চিটুৱেশ্যনত যদি আমি ভুগিবলগীয়া অভিয়াছলি কষ্ট হয় এণ্ড ইভেন মোৰ নিজৰ স্কুটিখনে বন্ধ হৈ গ'ল ত' আই থিংক গভৰ্ণমেণ্ট শ্বুড লুক আপ টু দিছ মেটাৰ ভেৰি নাইচলি হয় নিশ্চয়কৈ তেওঁ মন্তব্য কৰিছে যে বানপানীৰ ফলত তেওঁৰ স্কুটিখন ইতিমধ্যে বিকল হৈ পৰা পৰিলক্ষিত হৈছে হয় ভাস্কৰ আৰু এনেধৰণে ঠায়ে ঠায়ে গাড়ী অচল হৈ পৰিছে বিকল হৈ পৰিছে কালি এখন 4-চকীয়া বাহন অচল হৈ পৰিছিল আজি এখন স্কুটি অচল হৈ পৰিছে আৰু এনেধৰণৰ বহুকেইটা ঘটনা সংঘটিত হৈ আছে এম্বুলেন্সবোৰ আবদ্ধ হৈ পৰিছে আমি ধাৰাবাহিকভাৱে গুৱাহাটী মহানগৰৰ এই বাস্তৱ ৰূপবোৰ দৰ্শকসকলক দেখুৱাই থাকিম ধন্যবাদ মুঠতে এজাক বৰষুণ দিলেই স্মাৰ্ট চিটি গুৱাহাটীত এতিয়া স্তব্ধ হৈ পৰে জনজীৱন কৃত্ৰিম বানত জুৰুলা গুৱাহাটীত ঠায়ে ঠায়ে আছে বিপদজনক মেনহল য'ত মৃত্যুৱে অপেক্ষা কৰি আছে সাধাৰণ নাগৰিকৰ বাবে মহানগৰীৰ পাঞ্জাবাৰীত নিউজ 18ৰ কেমেৰাত বন্দী হ'ল মেনহলত মানুহ সোমোৱাৰ লাইভ দৃশ্য পাঞ্জাবাৰীৰ পদপথৰ মেনহলত পৰি আঘাতপ্ৰাপ্ত হ'ল এজন লোক কৃত্ৰিম বানৰ ফলত পাঞ্জাবাৰীৰ পদপথত মেনহলত পৰি কথম্পি প্ৰাণ ৰক্ষা পৰে এজন লোকৰ এনেকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত পদপথৰ মেনহলে মহানগৰিকৰ বা মহানগৰীৰ বাসিন্দাৰ জীৱনলৈ মৃত্যু মাতি আনিছিল পূৰ্বে বিকশিত গুৱাহাটীৰ স্বৰূপ উদঙাই দিছে এই কৃত্ৰিম বানে মহানগৰ উন্নয়নৰ নামত কি কৰিলে ইমান দিনে চৰকাৰে সেয়া এজাক বৰষুণতেই স্পষ্ট হৈ পৰিল সোমবাৰে অহা ধাৰাসাৰ বৰষুণৰ ফলত সাগৰত পৰিণত হৈছিল গুৱাহাটী মহানগৰী তাৰ পাছত একেলেঠাৰিয়ে এইকেইদিন আমি কেৱল গুৱাহাটী মহানগৰীত সাগৰেই দেখি আছোঁ উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা গুৱাহাটী পুখুৰী বা এনেধৰণৰ এক কদৰ্যময় অৱস্থালৈ পৰ্যবেক্ষিত হ'ল যি সাধাৰণতে কোনেও কল্পনাও কৰিব নোৱাৰে কেইবাঠাইতো কৃত্ৰিম বানে সৃষ্টি কৰিলে মহাপ্লাৱনৰ সাধাৰণ নাগৰিকৰ যান বাহন সম্পত্তি ধ্বংস হ'ল এই কৃত্ৰিম বানত পৰি তাৰ পাছতো গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালৰ ৰঙাপানী ক'লাপানীৰ মন্তব্যই গুৱাহাটীবাসীক অধিক ক্ষোভিত কৰি তুলিছে অপ্ৰয়োজনীয় পানী ওলাই যাব পৰাকৈ নলা নৰ্দমাসমূহ পৰিকল্পিতভাৱে নিৰ্মাণ কৰিব নোৱাৰা চৰকাৰে মেঘালয়ৰ গালৈ দুখ ঠেলিছে মেঘালয়ৰ পানীয়ে অসমত প্লাৱনৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰা মন্ত্ৰী অশোক সিংহালৰ স্বৰূপ ওলাই পৰিছে গুৱাহাটীৰ বিষয়ে জ্ঞান নথকা এনে এজন বহুবল্কী ব্যক্তিক গুৱাহাটী উন্নয়নৰ দায়িত্ব দিয়াক লৈ চৰ্চা চলিছে ছ'চিয়েল মিডিয়াকে ধৰি সৰ্বত্ৰ ইফালে তিনিদিনত দ্বিতীয়টো কৃত্ৰিম বানৰ কবলত পৰে গুৱাহাটী মহানগৰী সোমবাৰে অহা বৰষুণৰ পানী সম্পূৰ্ণৰূপে শুকাই যোৱাৰ পূৰ্বে বুধবাৰে দুপৰীয়া অহা এজাক বৰষুণত পুনৰ প্লাবিত হৈ পৰিল গুৱাহাটী ধাৰাসাৰ বৰষুণৰ পিছতে পাঞ্জাবাৰী 6 মাইল ৰুক্মিণী গাঁও হাতীগাঁও কাহিলীপাৰাকে ধৰি বিভিন্ন প্ৰান্তত একাঠু পৰ্যন্ত পানী কৃত্ৰিম বানৰ বাবে জমৰ যাতনা ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে কৃত্ৰিম বানৰ পিছতেই ৰাজপথত যান জঁটৰো সৃষ্টি হৈছে ইতিমধ্যে সেয়া আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছোঁ পানীৰ বাবে পথত আবদ্ধ হৈ আছে কেইবাখনো স্কুল বাছ স্মাৰ্ট চিটিৰ সপোন দেখা চৰকাৰৰ কাম কাজক লৈ এতিয়া গুৱাহাটীৰ জনতা ভীষণ অসন্তুষ্ট মানুহৰ কালা এটানি নোহোৱা হৈছে স্মাৰ্ট চিটিত এতিয়া অভাৰ স্মাৰ্ট হৈছে সেইটোৱে তাত বাৰে আৰু বিশেষ ক'বলগীয়া একো নাই ইয়াতে দেখি বেয়া লাগিছে মানুহৰ যিটো আলাই এটানি হৈছে না দেখি বেয়া লাগিছে এই গুৱাহাটীৰ উন্নয়নৰ নমুনা নেকি কওকচোন দুদিন আগত 3 ঘণ্টাত যিখিনি পানী আছিলে আজি আধা ঘণ্টাৰ ভিতৰত ইমান পানী আছে আজি আধুনিক যুগ বুলি কয় এই আধুনিক যুগত যদি এনেকুৱা পানী হয় এইটো আমাৰ এইটো চিন্তা কৰিবলগীয়া বিষয় আজি প্ৰশাসনে কি কৰি আছে কিন্তু প্ৰশাসনৰ এতিয়ালৈকে কোনো এটা ব্যৱস্থা নাই চাওক আপোনাৰ বেলতলাত চাওক জুৰিপাৰ চাওক গোটেই কলাক্ষেত্ৰ চাওক কিন্তু প্ৰশাসনৰ মানুহ নাই 6 মাইলত দুটা আছে মানে কোনো ধৰণৰ একো নাই তেওঁলোকে কাঠৰ পুতলাৰ দৰে খাৰা হৈ ৰখি আছে এইটো আজি 3 বছৰ হ'ল নালাটো বনোৱা আজিকালি সম্পূৰ্ণ কৰিব পৰা নাই চৰকাৰ এখনত থাকে 5 বছৰ এই সাধাৰণ ৰাস্তাটোতে যদি 3 বছৰ যায় আৰু বাকী কাম কি কৰিব তাহঁতে আমাক সেইদিনা বিস্কুট পানী বিলাব আহিছে আমি কৈছোঁ যে আমাক বিস্কুট পানী নালাগে আমাক পানী যোৱাটো ব্যৱস্থা কৰক কাৰণ পানী শুকালে আমি নিজে কাম কৰি খাব পাৰিম হয়নে নহয় পানী শুকালে আমি নিজে ইনকাম কৰি খাব পাৰিম ন এদিন পানী হ'ব দিব আহিব বিস্কুট পানী সেইদিনখিনি হাতে আমি মাহ দিন চলিব পাৰিম নেকি নোৱাৰোঁ পানীখিনি শুকাৰ ব্যৱস্থা কৰি দিয়ক আমাক কণ্ঠি পানীখিনি যাব পাৰে ইঞ্জিনিয়াৰ ঠিকাদাৰখিনি চাই লওক কণ্ঠি পানীখিনি পঠাব পাৰে এইকেইদিন কেনেকৈ আছে থকা মেলা খোৱা বোৱা কি একেবাৰে অৱস্থা বেয়া আমাৰ এযোৰ কাপোৰ পিন্ধি আছোঁ আজি 4 দিন ৰাতি কাপোৰ এখনো নাই
ইফালে সোণাপুৰ ডিগাৰু সাতগাঁও সংযোগী পথত ভয়ংকৰ ভূমিস্খলন পাহাৰৰ মাটি খহি পৰাত পথটোৰে ব্যাহত হৈ পৰিছে যাতায়াত অবৈধভাৱে অসাধু ব্যৱসায়ীয়ে পাহাৰ খনন কৰাৰ ফলতে ভূমিস্খলন সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ এই ভূমিস্খলনৰ পিছতে পাহাৰৰ পৰা নামি অহা পানী সোমোৱাত কৃত্ৰিম বানৰ কবলত পৰিছে কেইবাটাও অঞ্চল ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হয় ক'লৈ যাব আপুনি মই ক্ষেত্ৰী ডেইলি এফালদি আপ ডাউন কৰোঁ চ' আজিতো যি দেখিলোঁ বাপৰে যথেষ্ট অসুবিধা হৈছে অবভিয়াছলি চ' যিহেতু এইটো ৰাস্তা দিয়ে যাওঁ সদায় আপ ডাউন চ' এইটো ৰাস্তা ব্লক মানে এতিয়া পূৰা ঘূৰি যোৱাটোতো আৰু এটা ঝামেলা নিপকোৱে খুলিলে 4খনকৈ গেট নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে খুলিলে গেট নৈপৰীয়া ৰাজ্যলৈ সতৰ্কতামূলক জাননী প্ৰশাসনৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত বৃদ্ধি হৈছে পানী জলস্তৰ বৃদ্ধিৰ ফলত পথৰ ওপৰেদি বাগৰিছে পানী প্লাবিত হৈছে কাছমাৰী ইটানগৰকে ধৰি কেইবাটাও প্ৰান্ত এবাৰ নিপকোৱে খুলি দিছে 4খনকৈ গেট নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে গেট খুলিবলৈ বাধ্য হৈছে নৈপৰীয়া ৰাজ্যলৈ সতৰ্কতামূলক জাননী জাৰি কৰিছে প্ৰশাসনে দৈয়াং জলবিদ্যুৎ প্ৰকল্পত এতিয়া পানী বৃদ্ধি পাইছে জলস্তৰ বৃদ্ধিৰ ফলত পথৰ ওপৰেদি পানী বাগৰিছে প্লাবিত হৈছে কাছমাৰী ইটানগৰকে ধৰি কেইবাটাও প্ৰান্ত নেপকোৱে দুখনকৈ যোৱাকালি গেট খুলি দিছে আৰু আজি আৰু এখন পুনৰ খুলি দিছে আমি জানিব পাৰিছোঁ আমি নেপকো কৰ্তৃপক্ষকো জনাব বিচাৰিছোঁ যে নেপকো কৰ্তৃপক্ষই যি পানী এৰিছে পানী এৰি দিয়াৰ যোৱাকালি যি বিষয়টো অৱগত কৰিছিল সেইটো ঠিকেই আছে কিন্তু আজি তাৰিখত যিখন গেট খুলি দিছে কোনো ধৰণৰ সতৰ্ক জাৰি কৰা নাই আৰু ইয়াৰ লগে লগে আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ যে এই যি অঞ্চলত আমাৰ 8 নং কাকজান ইটানগৰকে ধৰি ধৰ্মপুৰত যি বানপানী হৈছে বানপানী হোৱা ৰাইজক এই সমস্যাটো এতিয়াৰ নহয় নেপকোৱে প্ৰতি বছৰ প্ৰায় বান এৰি দিয়ে প্ৰত্যেক বছৰ বান হয় আৰু যোৱাবাৰ 2018 চনত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছিল তেতিয়াও বহুত ক্ষয় ক্ষতি হৈছিল ৰাইজৰ কৃষিজীৱী ৰাইজৰ অনিষ্ট হৈছিল তাৰ কাৰণে কোনো ধৰণৰ আজি তাৰিখলৈকে পদক্ষেপ নল'লে 18 চনত হোৱা বানপানীৰ ক্ষয় ক্ষতি গৰু মজি ধ্বংস হৈছিল যি খেতি নষ্ট হৈছিল আচলতে কৃষিজীৱী লোকৰ সেই খেতি নষ্ট হোৱাৰ ক্ষতিপূৰণ আজি তাৰিখলৈকে কোনো কাৰণতে আমাৰ ইয়াৰ অঞ্চলৰ কোনো ৰাইজে নাপালে বানপানী ক্ষতি হোৱা ৰাইজে নাপালে আমি ইয়াৰ পৰা এটা কথা সজোৰে দাবী জনাইছোঁ যে অসম চৰকাৰ তথা নেপকো কৰ্তৃপক্ষই কোনোৱে যদি এই বিষয়টোত গুৰুত্ব নিদিয়ে তেন্তে আমাৰ কৃষিজীৱী লোকসকলৰ কি হ'ব পুনৰ আৰম্ভ কমলাবাৰী নিমাতী সংযোগী ফেৰীৰ চলাচল বানৰ পাছত জলপথত থকা বালিচৰৰ বাবে বন্ধ আছিল ফেৰী সেৱা বৰ্তমান সীমিত সংখ্যক যাত্ৰীৰেহে কৰা হৈছে যাতায়াত দুচকীয়া বাহনহে পাৰাপাৰ কৰা হৈছে ফেৰীৰে জলপৃষ্ঠৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ হৈছে যাতায়াত আজিৰ পৰা আৰম্ভ হৈছে হয়তো আগন্তুক দিনত চলিব বুলি আমি আশা ৰাখিছোঁ নতুন নদীপথৰ সন্ধান লাভ কৰিছে নতুন নদীপথ এটা আজি ওলাইছে আজি অৱশ্যে ছিংগুল নাও 3-4খন গৈছে এতিয়া জাহাজখন আজি কোনপিনে যায় সেইটো তেওঁলোকে সিদ্ধান্ত ল'ব আৰু জলপৃষ্ঠ হ্ৰাস পাইছে নে বৃদ্ধি পাইছে আজি 3 দিনমান পানীটো বেছি শুকোৱাও নাই বেছি বহাও নাই ছাত্ৰীৰ সবলীকৰণৰ বাবে আজি আনুষ্ঠানিকভাৱে নিযুত মইনা আঁচনি আৰম্ভ হ'ল নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব বিশেষ সুবিধা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি কৰি ৰাজ্যৰ অধিক সংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰা নিযুত মইনা আঁচনিৰ প্ৰথম লক্ষ্য লগতে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰতো এই আঁচনিয়ে অৰিহণা যোগোৱা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে এই আঁচনি ধনী দুখীয়া নিৰ্বিশেষে সকলো পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ হ'ব একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1000 টকাকৈ 10 মাহলৈ বছৰত মুঠ 10000 টকা লাভ কৰিব স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1250 টকা 10 মাহলৈ বছৰত 12500 টকা দিয়াৰ কথা ঘোষণা কৰে লগতে স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 2500 টকাকৈ 10 মাহলৈ বছৰত মুঠ 25000 টকা দিয়াৰ কথা ঘোষণা কৰে এই আঁচনি পাবলৈ অসমত বাস কৰা সকলো কন্যা শিক্ষাৰ্থীয়ে যোগ্য হ'ব বিবাহিতা ছাত্ৰী আৰু চাকৰিয়াল বিএড শিক্ষাৰ্থীসকল এই আঁচনিৰ সুবিধাৰ পৰা অৱশ্যে বঞ্চিত হ'ব বা তেওঁলোকে এই সুবিধা লাভ নকৰিব মন্ত্ৰী সাংসদ বিধায়কৰ কন্যা এই আঁচনিৰ বাবে যোগ্য নহ'ব লগতে বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটাৰ লাভ কৰা ছাত্ৰীসকল এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব ৰাজ্য চৰকাৰৰ এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলোঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ
আৰু BA প্ৰথম বৰ্ষ এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীজনীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছো যদিহে আমি মহাবিদ্যালয় আৰু ছাত্ৰীসকলৰ পৰা সহযোগিতা পাওঁ সহযোগিতা মানে এনেকুৱা যে এই 3খন ফৰ্ম হায়াৰ সেকেন্ডাৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছো যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন MA MSCৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ BEd হায়াৰ সেকেন্ডাৰীৰ কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছো ফৰ্মত একোৱে নাই কোন চনত পাছ কৰিলো কোট এডমিশন ললো কোনো ডকুমেন্ট দিব নালাগে কোনো কাগজ দিব নালাগে কাৰণ ইতিমধ্যে সমৰ্থ পোৰ্টেলত আৰু আমাৰ হায়াৰ সেকেন্ডাৰীৰ বাবে দৰ্পণ পোৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে গতিকে আমি ইয়াত কোনো মাৰ্কশিট বিচাৰা নাই ফটোষ্টেট বিচাৰা নাই এটেচ কপি বিচাৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচৰা নাই অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ কতো যাব নালাগে এখন সিম্পল ফৰ্ম ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা সহি লাগে যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে সেইটো হল যিসকলে হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই আৰু বিয়া নহয় পঢ়ি থাকিবৰ কাৰণে স্কুটিখনে এটা যথেষ্ট ডাঙৰ প্ৰেৰণা গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছো তিনিচুকীয়াত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান GP সিং সেনা CRPFৰ শীৰ্ষ বিষয়াৰে DGPৰ পৰ্যালোচনা বৈঠক জিলাখনৰ আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত এই বৈঠকৰ আয়োজন কৰা হয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতেও বৈঠকত বহে সিং আলফা স্বাধীনৰ এটা দলে অসম অৰুণাচলৰ সীমান্তত বাহৰ পতাৰ তথ্য পোৱা গৈছে আলফা স্বাধীনৰ সদস্য প্ৰৱেশত বাধা দিবলৈ সাজু হৈছে নিৰাপত্তাৰক্ষী মৃগাংক অসমৰ নেতৃত্বত ম্যানমাৰৰ পৰা আহিছে এই দলটোক কুটাঘাতমূলক কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অসম অৰুণাচল সীমান্ত অঞ্চলত আলফাৰ এটা গ্ৰুপ আছে সেই গ্ৰুপক আমি কেনেকৈ নিউট্ৰেলাইজ কৰিব পাৰোঁ আৰু এই গ্ৰুপ যেটোকে অসমত সোমাই কোনো কুঠাঘাতমূলক কাৰ্যসূচী হাতত ল'ব নোৱাৰে তাৰ বাবে সবক কাষ্টম কৰি থোৱা হৈছে আমাৰ আৰক্ষী CAPF আৰ্মি আৰু যিমান আমাৰ ইণ্টেলিজেন্স এজেঞ্চি আছে দে হেভ অল বিন ব্ৰিফড আৰু আমাৰ ফালৰ পৰা চেষ্টা সেইটো হ'ব যে ইয়াত আমাৰ অসমত কোনো কুঠাঘাতমূলক ঘটনা ঘটিত হ'ব নোৱাৰে আজি গঠন হ'ব বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ প্ৰধান উপদেষ্টা হিচাপে শপত ল'ব মহম্মদ ইউনুছে সংবাদমেলযোগে জনালে বাংলাদেশৰ সেনাপ্ৰধান ৱাকাৰ উজ্জামানে আজি দুপৰীয়া পেৰিছৰ পৰা বাংলাদেশলৈ উভতিব শান্তিৰ নোবেল বিজয়ী তথা বিশিষ্ট অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ নেতৃত্বতেই গঠন হ'ব অন্তৰ্বৰ্তীকালীন চৰকাৰখন আজি নিশা 8 বজাত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধান হিচাপে শপত গ্ৰহণ কৰিব তেওঁ মহম্মদ ইউনুছে দায়িত্ব লোৱাৰ পাছতে বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি ভাল হোৱাৰ আশা প্ৰকাশ কৰিছে সাধাৰণ জনতা তথা ছাত্ৰলীগে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব 400ৰো অধিক লোক প্ৰথম অৱস্থাত অন্তৰ্বৰ্তীকালীন চৰকাৰত 15গৰাকী সদস্য থকাৰ কথা প্ৰকাশ কৰিছে সেনা প্ৰধানে মূলতঃ ছাত্ৰলীগৰ ৰূপৰেখা অনুসৰি আগবাঢ়িছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ দিশে বাংলাদেশৰ গ্ৰাম্য অৰ্থনীতিক অন্য দিশেৰে লৈ যাবলৈ সক্ষম হোৱা নোবেল বিজয়ী মহম্মদ ইউনুছৰ নাম অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বাবে ছাত্ৰলীগে প্ৰস্তাৱ কৰিছিল ইফালে আমেৰিকাই নতুনকৈ শপত ল'বলগীয়া বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনক গণতান্ত্ৰিক পন্থাৰে আগবাঢ়িবলৈ আহ্বান জনাইছে
ইফালে পেৰিছৰ পৰা আহি আজি বাংলাদেশত উপস্থিত হৈছে মহম্মদ ইউনুছ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে ছাত্ৰলীগৰ সদস্যসকল আৰু বাংলাদেশ সেনাৰ উচ্চপদস্থ বিষয়াই উষ্ম আদৰণি জনায় নোবেল বিজয়ী মহম্মদ ইউনুছক আজি গঠন হ'বলগীয়া বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব প্ৰদান কৰিব মহম্মদ ইউনুছে নৱ বাংলাদেশৰ অৰ্থনীতিৰ জনক হয় ডক্টৰ ইউনুছ মহম্মদ বাংলাদেশৰ অৰ্থনীতিত মহম্মদ ইউনুছৰ অৱদান অভূতপূৰ্ব বাংলাদেশত গ্ৰামীণ বেংক প্ৰতিষ্ঠা কৰে মহম্মদ ইউনুছে ক্ষুদ্ৰ ঋণ আৰু ক্ষুদ্ৰ বিত্তীয় ব্যৱস্থাৰো প্ৰৱৰ্তক তেওঁ 2006 চনত শান্তি নোবেল বঁটা মহম্মদ ইউনুছলৈ আগবঢ়োৱা হয় 2009 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স্বাধীনতা পদকো লাভ কৰে মহম্মদ ইউনুছে অৰ্থনীতিত PhD ডিগ্ৰীধাৰী মহম্মদ ইউনুছ বাংলাদেশৰ কেইবাটাও উদ্যোগৰো বাটকটীয়া তেওঁ এসময়ত বাংলাদেশ চৰকাৰ পৰিকল্পনা আয়োগৰ তেওঁ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল চিটাগং বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ তেওঁ মুৰব্বীও আছিল বাংলাদেশত গ্ৰাম্য অৰ্থনৈতিক কাৰ্যসূচীৰ আঁৰত ডক্টৰ ইউনুছেই আছে দৰিদ্ৰতা দূৰীকৰণৰ বাবে মহম্মদ ইউনুছৰ অৱদান আছে অভূতপূৰ্ব হাৰত তেওঁৰ ক্ষুদ্ৰ ঋণৰ ধাৰণাই জনপ্ৰিয়তা অৰ্জন কৰিছিল স্কটলেণ্ডৰ গ্লাছগো কেলেডোনিয়ান বিশ্ববিদ্যালয়ৰ আচাৰ্যও আছিল তেওঁ বৰ্তমান অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ তেওঁ আগবাঢ়িছে ইফালে বাংলাদেশক অধিক অশান্ত কৰি তুলিছে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদকাৰীৰ আক্ৰমণৰ এইবাৰ লক্ষ্য হৈ পৰিছে সংখ্যালঘু হিন্দু লোক জীৱনৰ নিৰাপত্তা বিচাৰি ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশত থকা হিন্দু লোকৰ প্ৰাণৰ মমতাত হিন্দুসকলে এৰিব বিচাৰিছে বাংলাদেশত থকা হিন্দু লোকৰ ঘৰ দুৱাৰ ভাঙি দিয়া হৈছে ইফালে হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উল্লেখযোগ্য যে বাংলাদেশত থকা 10% হিন্দু এতিয়া শংকিত হৈ পৰিছে বাংলাদেশৰ 27খন জিলাত হিন্দুৰ ওপৰত আক্ৰমণৰ খবৰ পোৱা গৈছে ইফালে দুৰ্বৃত্তই ভাঙি পেলাইছে বাংলাদেশত অৱস্থিত হিন্দুৰ মন্দিৰ দুৰ্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰি লৈছে শিল্পীক ভাঙি লণ্ডভণ্ড কৰি দিছে শিল্পীয়ে সংৰক্ষণ কৰি ৰখা 3000ৰো অধিক বাদ্যযন্ত্ৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাধা দিবলৈ তৎপৰ হৈ পৰিছে এতিয়া ভাৰত চৰকাৰ ৰাজ্য চৰকাৰসমূহক সীমান্ত সুৰক্ষিত কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰই অসমৰ সীমান্ত সুৰক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰে তৎপৰতা অৱলম্বন কৰিছে অসমৰ ভাৰত বাংলা সীমান্তত BSFৰ দিনে নিশাই পহৰাৰ ব্যৱস্থা কৰা হৈছে অসম আৰক্ষীকো সষ্টম হৈ থকাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে অবৈধ বাংলাদেশীক অসমত প্ৰৱেশ কৰিব দিয়া নহ'ব বুলি হুংকাৰ দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে উপযুক্ত নথি অবিহনে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব বাংলাদেশী নাগৰিক বাংলাদেশৰ হিন্দু পৰিয়ালৰ ওপৰত হোৱা আক্ৰমণক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী বাংলাদেশৰ হিন্দু শিখ জৈন বুদ্ধ আৰু খ্ৰীষ্টান লোকক সুৰক্ষা প্ৰদানৰ পোষকতা কৰা হৈছে India has instructed state government to secure the Indo-Bangladesh border completely so that no one can come inside the country. Accordingly, Assam government is maintaining strict vigil in the border area and as of now no one has entered into our country except those who have valid passport and visa and genuine and bona fide citizen of this country. However, I do hope that Government of India will do everything possible and I am sure that Prime Minister is already doing it to ensure safety and security of the Hindu, Sikhs, Jain, Buddhist people, Christian people in Bangladesh. দেশবাসীলৈ আশা কঢ়িয়াইছে আন এগৰাকী খেলুৱৈ পুৰুষৰ 57 কেজি মল্লযুঁজৰ ছেমিফাইনেলত আমান চেৰাৱত আলবেনিয়াৰ খেলুৱৈক 12-0 ব্যৱধানত পৰাস্ত ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ ছেমিত জাপানৰ ৰেই হিগুচিৰে প্ৰতিদ্বন্দ্বিতা হ'ব অমনৰ জয়ক লৈ এতিয়া আশাবাদী দেশবাসী অলিম্পিকৰ এয়া ব্ৰেকিং নিউজ দেশবাসীলৈ আশা কঢ়িয়াই আনিছে আমনে পুৰুষৰ 57 কেজি মল্লযুঁজৰ ছেমিফাইনেলত আমান চেৰাৱত আলবেনিয়াৰ খেলুৱৈক 12-0 ব্যৱধানত ইতিমধ্যে পৰাস্ত কৰিছে ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে ছেমিত জাপানৰ ৰেই হিগুচিৰে প্ৰতিদ্বন্দ্বিতা হ'ব অমনৰ জয়ক লৈ আশাবাদী দেশবাসী
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত অৰাজক পৰিস্থিতিৰ খবৰ আমি জনাই আছো। চৰকাৰবিহীন বাংলাদেশত এতিয়া লুটপাট আৰম্ভ কৰিছে একাংশ লোকে। গণ অভ্যুত্থানৰ পাছতে বাংলাদেশৰ আৰক্ষী থানাসমূহ ক্ৰমাৎ নিষ্ক্ৰিয় হৈ পৰিছে, যাৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকে দিনে নিশাই বা দিন দুপৰতেও লুটপাট অব্যাহত ৰাখিছে। দুৰ্গম অঞ্চলসমূহত দুৰ্বৃত্তই ধাৰাবাহিক লুটপাট চলোৱাৰ খবৰ পোৱা গৈছে। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত প্ৰৱেশ কৰি লুটপাট কৰিছে ডকাইতে। এক প্ৰকাৰ অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে বাংলাদেশত। আৰক্ষী থানাসমূহত কাৰ্যত এক অচলাৱস্থা। বন্ধ হৈ পৰিছে এই থানাবোৰ। বহু ঠাইত জনতাৰ আক্ৰমণৰো সন্মুখীন হৈছে বাংলাদেশ আৰক্ষী, কিয়নো প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰা আৰক্ষী বাহিনীক ৰাইজে সহজভাৱে লোৱা নাই বা ল'ব বিচৰা নাই। তথ্য অনুসৰি বাংলাদেশৰ মিছপুৰ অঞ্চলত ডকাইত কৰা কেইবাজনো লোকক অস্ত্ৰসহ সেনাই গ্ৰেপ্তাৰ কৰিছে। একেদৰে ঢাকাৰ ইচিটি চত্বৰ এলেকাৰ পৰা ৰাইজে আটক কৰি 29টা ডকাইতক গতাই দিছে বাংলাদেশ সেনাবাহিনীক। মহম্মদপুৰ, আদাবৰ, উত্তৰাখান, দক্ষিণ খান আৰু মিৰপুৰ সহ বহু অঞ্চলত ডকাইতৰ সন্ত্ৰাস বৃদ্ধি পাইছে। কালকে ডাকাতের দল ঢুকেছিল আমাদের এলাকায়। 2টা বাজে মাইকিং করে বলা হয়েছে যে এলাকায় ডাকাত ঢুকেছে। পুরা এই একটা কথার মাধ্যমে পুরা এলাকা ছড়ানো হয়েছে, মাইকের মাধ্যমে মসজিদের মাইকে সবাই ছড়ানো হয়েছে। পরে আমরা সবাই নিজে সেফটি মতো গেট তালা মেরে লাঠি ডান্ডা নিয়ে এলাকা বাইরে ছিলাম, যে কোনো ঘরে কেউ ডাকাত দল প্রবেশ করতে না পারে। এলাকার অবস্থা অনেক ভয়ঙ্কর ছিল। আর কালকে আপনার আমার একটা কাজিনস উত্তরে থাকে, উত্তরে আপনার ডাকাতি হয়েছে, একবারে সাইডে আপনার কোবাকবি হয়েছে, মানুষ মেরে ফেলছে ডাকাতরা। আর মিরপুর, গাজীপুর, প্রায় অনেক জায়গায় ডাকাতি হয়েছে। আজি পেৰিছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব নীৰজ চোপ্ৰা। ভাৰতীয় সময় অনুসৰি নিশা 11:55 স্বৰ্ণ পদক জয়ৰ লক্ষ্যৰে জেভলিন থ্ৰ' কৰিব টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই। পেৰিছ অলিম্পিকত জেভলিন থ্ৰ'ৰ কোৱালিফিকেশ্যনত টকিঅ'ৰ স্বৰ্ণ পদক বিজয়ী খেলুৱৈগৰাকীয়ে প্ৰথম নিক্ষেপতে 89.34 মিটাৰ জেভলিন নিক্ষেপ কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া সকলোৰে দৃষ্টি স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ ওপৰত। সকলোৰে আশা টকিঅ'ৰ দৰে পেৰিছতো ইতিহাস ৰচি ভাৰতলৈ সোণৰ পদক আজুৰি আনিব নীৰজ চোপ্ৰাই। देखो जी तैयारी पूरी हो रही है और मेहनत पूरी कर रहा है बच्चा। उम्मीद तो गोल्ड के है, वो देखो जी किस्मत क्या जागेगी। तो बातचीत हुई है कोई आज जाकर आपके? नहीं जी, बातचीत नहीं। यहाँ घर में कैसा माहौल है? घर में अच्छा चल रहा है जी माहौल, और थारे भर के 5-7 भाई आ रहे हैं और आसपास के भी आ रहे हैं। बिल्कुल बड़े उत्साहित हैं हम लोग कि भाई रात के कब 11:55 होते हैं। सभी गांव वाले भी उत्साह में घूम रहे हैं। भाई जैसे ही 11:55 होंगे तो वैसे ही सभी लोगों की एक जो उम्मीदें हैं उन पर खरा उतरने की नींद पूरी जी जान लगा देगा। तो कैसी तैयारी है? तैयारियां बहुत अच्छी चल रही हैं। अभी स्क्रीन बाहर गली में लगेगा बैठक में, और सभी लोग उत्साहित हैं। भाई कुर्सी का है, मतलब हर चीज़ का प्रबंध हम लोगों ने किया हुआ है। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। কিন্তু কিছু সময়ৰ পাছতে লৈ আহিম দ্ৰুত সংবাদ। নমস্কাৰ।